দীৰ্ঘদিনৰ পৰা পলিটেকনিকৰ যিসকল শিক্ষক সেই শিক্ষকসকল বঞ্চিত হৈ আহিছে বিভিন্ন ধৰণৰ তেওঁলোকৰ সমস্যা আছে আৰু সেই সমস্যাৰ আজিৰ কথা বাৰম্বাৰ জনাইছে চৰকাৰক কেবিনেটতো তেওঁলোকৰ হৈ সিদ্ধান্ত লোৱা হৈছে তাৰ পাছতো কিন্তু কোনো ধৰণৰ সুফল পোৱা নাই আৰু সুফল নোপোৱাৰ আৰত তেওঁলোকে কেইবাজনো বিষয়াৰ নাম কৈছে যিকেইজন বিষয়াৰ কাৰণেই তেওঁলোকৰ ফাইলটো ইটো অফিচৰ পৰা সিটো অফিচলৈ আহি থাকে আৰু এই যিটো কাৰিকৰী সঞ্চালকৰ শিক্ষা সঞ্চালকৰ কাৰ্যালয় সেই কাৰিকৰী শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত আজি এনেদৰে তেওঁলোক প্ৰতিবাদত নামিব লগা হৈছে তেওঁলোকে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদ কৰি আহিছে কাৰণ বহু আছে কাৰণ 60 বছৰে তেওঁলোকে কৈছে যে 60 বছৰৰ বাবে তেওঁলোকৰ চাকৰিটো নিয়মীয়াকৰণ কৰি দিব লাগে আৰু আজিলৈকে নিয়মীয়াকৰণ নহল একেটা সময়তে 5 মাহৰ তেওঁলোকক দৰমহা দিয়া নাই কেনেদৰে তেওঁলোকৰ পৰিয়ালটো চলাইছে কেনেদৰে তেওঁলোক নিজেই চলিছে সেইখিনি কথা কিন্তু কোনো ধৰণে ভূক্ষেপ নকৰে চৰকাৰ তথা প্ৰশাসনৰ এই যিসমূহ বিভাগৰ লোক সেই বিভাগৰ মুৰব্বীসকলে গোটেই কথাখিনি তেওঁলোকৰ মুখেৰে জানিম প্ৰকৃততে হৈ আছে কি আপোনালোকে দীৰ্ঘদিনৰ পৰা প্ৰতিবাদত নামিছে আৰু আপোনালোকৰ সমস্যাসমূহ দীৰ্ঘদিনীয়া কিন্তু এই সমস্যাসমূহ কোনো ধৰণৰ ভূক্ষেপ কৰা নাই চৰকাৰে হয় আমি শিক্ষামন্ত্ৰী মহোদয়ক আমি বাৰম্বাৰ লগ কৰিছোঁ এতিয়ালৈকে কমেও 10-15 বাৰ আমাৰ ফেকাল্টি মানে এছ'চিয়েশ্যনৰ ফালৰ পৰা বা বিভিন্ন ধৰণে আমি লগ কৰা হৈছে তেওঁ এটাই কথা আমি ইলিগেল বুলি কয় আমি যদি ইলিগেল তেতিয়া শিক্ষামন্ত্ৰী আছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেতিয়াহ'লে শিক্ষামন্ত্ৰী মহোদয়ে আমাক এপইণ্টমেণ্ট দিছিলে এপইণ্ট কৰিছিলে তেতিয়া তেনেকৈ চাবলৈ গ'লে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়েও তেওঁ আমাৰ ফাইলত চাইন কৰিছে তেতিয়া সেইটো ফালৰ পৰা দেখোন বৰ আচৰিত কথা হ'ব গতিকে মই আমাৰ এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আমাৰ 5 মাহৰ দৰমহা ৰখাই থৈছে গতিকে আমাৰ 5 মাহৰ দৰমহা ৰখাই থোৱাত আমাৰ মানুহখিনিৰ কিমান সমস্যা হৈছে সেইটো সকলোৱে বুজিব পাৰে আৰু আপোনালোকে আচৰিত হ'ব এটা কেবিনেট ডিচিশ্যন আমাৰ 24 ছেপ্টেম্বৰ 2024 হৈ গ'ল যিটো সম্পূৰ্ণৰূপে আমাৰ কাৰ্যক্ষম নহ'লে আপোনালোকে ইয়াত চাব মই মোৰ ওচৰত 2খন লেটাৰ আছে আপোনালোকক মই পাছত দি দিম এখিনি TF পাই থৈছে এখিনি আমাৰ ফেকাল্টিয়ে হয় 2021ত TF হিচাপে লৈছিলে তেওঁলোকে স্কেল পে মেটাৰনিটি লিভ বা পাৰ্মানেণ্ট মানুহে যি পায় সুবিধা সকলো পাইছে কিন্তু সেই নেক্সট এটা অৰ্ডাৰ আমাৰ ওলাইছে জানুৱাৰী 22 তাৰিখে সেইটোত আমাক পাৰ আৱাৰ বেচিছত ৰাখিছে মানে আমি আগতে যিটো পাই আছিলোঁ সেইটোৱে পাই আছোঁ জাষ্ট আমাৰ ডেজিগনেশ্যনটো চেঞ্জ হৈছে পাৰ্ট টাইম লেকচাৰৰ পৰা TF হ'লে বেলেগ একো চেঞ্জ নহ'লে আৰু এটাই চেঞ্জ হ'ল আমাৰ লগৰ কেইজনমান বাদ পৰিলে আৰু তেওঁলোকে ইচ্ছাকৃতভাৱে কিছুমান মানুহক বাদ পেলাইছে বুলি আমি গম পাইছোঁ মানে আৰু চেলাৰী খবৰটো আমি যেতিয়া কৰিব যাওঁ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনৰ ডাইৰেক্টৰ ধ্ৰুৱজ্যোতি বৰা ইন্দ্ৰাণী গগৈ মেম জইণ্ট ডাইৰেক্টৰ আছে আৰু এইফালে আপোনাৰ ছেক্ৰেটাৰী নাৰায়ণ গড় ছাৰ এইটো অফিচৰ পৰা আমাক ইটো অফিচলৈ ইটো অফিচৰ পৰা এইটো অফিচলৈ আমাক ঘূৰাই ফুৰাই এতিয়া মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ আপোনাৰ জানুৱাৰী 1 তাৰিখৰ আমি ভাষণটো আমি সম্পূৰ্ণ চাইছিলোঁ তাত কোৱা আছিলে যে এটা ফাইল এদিন বা দুদিনৰ ভিতৰত হয় য়েছ নহয় ন' ক'ব লাগে কিন্তু আমাক সদায় ইটো অফিচৰ পৰা সিটো অফিচলৈ পঠিয়াই আমাক মানসিকভাৱে অতি হাৰাশাস্তি কৰিছে গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এইখিনিৰ ওপৰত ব্যৱস্থা ল'বলৈ মই কটৰে হাতযোৰ কৰিছোঁ আৰু একটা কথা যে কেবিনেটত সিদ্ধান্ত লোৱাৰ পাছতো আজি পৰ্যন্ত কাৰ্যকৰী নহ'ল আৰু এইখিনি কথা তেওঁলোকে স্পষ্টভাৱে চৰকাৰক জনাইছে তাৰ পাছত কেবিনেটত সিদ্ধান্ত লোৱা হৈছে তাৰ পাছতো কোনো ধৰণৰ আজি পৰ্যন্ত তেওঁলোকে সেই 5 মাহৰ দৰমহা আজি পৰ্যন্ত নাপালে আৰু একেটা সময়তে তেওঁলোকক TF স্কেলত ৰখা হৈছে যদিও তাৰ পাছতো কিন্তু কিছু ধৰণৰ সালসলনি কৰা হ'ল ক'ত কেনেধৰণে কি হৈ আছে প্ৰকৃততে বেমেজালিটো কি এই কিন্তু কথাখিনি বা এওঁলোকৰ লগতো পোনপটীয়াকৈ কথা পাতিবৰ কাৰণে কিন্তু আজিৰ দিনটোত চৰকাৰীভাৱেই হওক বা একেটা সময়তে বিভাগৰ যিসমূহ মুৰব্বী সেই মুৰব্বীসকল কিন্তু কথা পাতিবলৈ ওলাই নাই হয় চাওক আমাৰ প্ৰব্লেমবিলাক আমি আগৰ পৰাই জনাই আছোঁ কিন্তু এতিয়ালৈকে কোনেও একো একশ্যন নলয় ফাৰ্ষ্ট কথা একশ্যন কোনেও নলয় এতিয়া ডাইৰেক্টৰ অফিচক যদি আমি সুধিব যাওঁ বা আপুনি যদি আজিও যদি ডাইৰেক্টৰ অফিচক সুধিব যায় তেখেতে ক'ব গভৰ্ণমেণ্টে দিয়া নাই গভৰ্ণমেণ্টে সুধিব গ'লে ক'ব যে ডাইৰেক্টৰ অফিচে দিয়া নাই এই বেমেজালিটোৰ মাজত আমি সোমাই আছোঁ সদায় আৰু এনেকৈ আমাৰ 20জন ফেকাল্টি এতিয়া ওলাই যাব লগা হ'ল কিয় হ'ল তেওঁলোকে কয় যে আমাৰ পোষ্ট নাই যদি পোষ্টে নাছিল তেন্তে এপ্ৰুভেল কিয় দিছিল প্ৰথমতে ইভেন এই পোষ্টকেইটা দেখাই পেলাই আমাৰ এপ্ৰুভেল লৈছে আমাৰ যিখন পলিটেকনিক আছে পলিটেকনিকৰ যিটো এপ্ৰুভেল প্ৰচেছ আমাৰ ফেকাল্টিবিলাকক দেখাই পেলাই সিহঁতে এপ্ৰুভেল লৈ আছে ডেট মিনছ যদি আমি নাথাকোঁ তেন্তে সিহঁতৰ এপ্ৰুভেল নাথাকে তো এই অফিচটো চলোৱাৰ কি মানে কথা আছে তাৰে মাজতে অলপমান 3F আপগ্ৰেডেশ্যন হ'ল আমাৰ কেবিনেট ডিচিশ্যনৰ থ্ৰুৱেদি কিন্তু সেইটো ভেঙুচালি কৰিলে ইহঁতে নিজাকৈ এটা ছিষ্টেম আনি পেলাই 3Fটো আগৰ যিটো 3F ৰুল আছিল সেইটো নিদি পেলাই এতিয়াও আমাক মানে যেনেকৈ আমি ডেইলি ৱৰ্কাৰ হিচাপত কাম কৰোঁ ডেইলি ৱৰ্কাৰ হিচাপত আমাক কাম কৰাই আছে 900 পাৰ আৱাৰ হিচাপত আমি ঘণ্টা হিচাপত আমি মানে পাওঁ চেলেৰি তো এইখিনিতকৈ আৰু কি লাজ লোৱা কথা আছে আমাৰ কাৰণে এটা এটা গুৰুত্বপূৰ্ণ কথা আৰু এটা কথা হৈছে যে TFৰ যিসমূহ কাৰ্যপ্ৰণালী আছে বা TFৰ যিটো ব্যৱস্থাপনা আছিলে সেই ব্যৱস্থাপনাটো সালসলনি কৰি বিউৰ'ক্ৰেটসকলে এওঁলোকক কেনেদৰে হেঁচা প্ৰয়োগ কৰিব পাৰে বা গোটেই ছিষ্টেমটো কেনেদৰে সলনি কৰিব পাৰে প্ৰতি ঘণ্টাত তেওঁলোকক দৰমহা দিয়াৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো কেনেদৰে হ'ব পাৰে এই গোটেইখিনি কথা তেওঁলোকে আজিৰ দিনটোত প্ৰশ্ন কৰিছে বাইদেউ
অকণমান আপোনাৰ ওচৰলৈ আহিব বিচাৰোঁ গোটেই কথাখিনি অকণমান ক'ব নেকি আপোনালোক তাঁতবাতি কৰি আছে প্ৰতিটো চৰকাৰী কাৰ্যালয় তাৰ পাছতো কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়া নাই হয় আমি আজি 5 মাহৰ পৰা আমাৰ প্ৰাপ্যখিনি পোৱা নাই আমি কাম কৰি আছোঁ আজিও আমি ছুটি লৈ মিলি আহিছোঁ কলেজৰ পৰা আৰু আমাৰ 3F যেটো অলৰেডি আমাৰ সতীৰ্থখিনিয়ে ক'লে ইতিমধ্যে যে আমাৰ 3F ডিক্লেয়াৰ কৰিছিলে কিন্তু তাৰ পৰাও আমাৰ কিছুমান মানুহ বাদ পৰিছে গতিকে এইখিনিৰ আমাৰ মানে প্ৰত্যুত্তৰ লাগে আৰু আজি আমি সেইকাৰণে একত্ৰিত হৈছোঁ ইয়াতে হয় এইখিনি তেওঁলোকৰ মূল কথা আৰু তেওঁলোকে আহি আজি এনেদৰে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে তাৰ পাছতো কিন্তু গোটেই ব্যৱস্থাপনাটোৰ ওপৰত কেনেদৰে চৰকাৰে গুৰুত্ব আৰোপ কৰে আৰু এওঁলোকৰ এইসকল প্ৰতিবাদ পলিটেকনিক ইঞ্জিনিয়াৰিং কলেজৰ এইসকল শিক্ষকৰ কথা কেতিয়া ভাবিব চৰকাৰ তথা এইসমূহ বিভাগৰ মুৰব্বীয়ে সেই কথাটো কিন্তু এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ এতিয়া কথাটো হ'ল আমি ৰিচেণ্টলি 5 মাহৰ দৰমহা পোৱা নাই আমাৰ ফেমিলিও চলিবলৈ একো পইচা পাতি নাই আমাৰ সকলোৰে সমস্যা মানে কিছুমানৰ মা দেউতাৰ হস্পিটেলত আছে বা কিছুমানৰ ল'ৰা ছোৱালী হস্পিটেলত আছে যদি এইটো এই মূল্যবৃদ্ধিৰ দিনত 5 মাহ ধৰি যদি আমাৰ দৰমহাসমূহ যদি ৰখাই থয় তেনেহ'লে আমি কেনেকৈ চলিব পাৰিম আপোনালোকেও এবাৰ চিন্তা কৰি চাওক মই আৰু এটা কথা কৈছোঁ যোৱা 24 ছেপ্টেম্বৰত আমাক এটা কেবিনেট ডিচিশ্যন দিয়া হৈছিলে কেবিনেট ডিচিশ্যন মতে আমাৰ যিমানখিনি পাৰ্ট টাইম লেকচাৰাৰ আছিলে 451 তেওঁলোকক মানে 3Fলৈ উন্নীতকৰণ কৰা হৈছিলে 3F মানে হ'ল আপোনাৰ এটা APSC ৰেগুলেশ্যন হয় 1951ৰ মতে যিটোৰ মতে আমি সকলো পাৰ্মানেণ্ট মানুহৰ নিচিনা স্কেল পে আৰু যিখিনি লিভ আৰু মেটাৰনিটি লিভ কেজুৱেল লিভৰ পৰা আদি কৰি যিমানখিনি মেডিকেল লিভ আছে গোটেইখিনি আমি পাব লাগিছিলে কিন্তু অতি দুখৰ বিষয় আমি 3Fৰ নামত আমি 5 মাহ ধৰি ৱেইট কৰিলোঁ কিন্তু আমাক অতি আচৰিত কৰি আমাৰ অকল নাম ডেজিগনেশ্যনটো চেঞ্জ হ'ল 3F বুলি কিন্তু আমি না স্কেল পালোঁ না আমি বিভিন্ন সুবিধাসমূহ পালোঁ আপোনালোকে জানি আচৰিত হ'ব 2021ৰ এটা বেটছ 3Fত লৈছিলে আমাৰ নিচিনা মানুহে তেওঁলোকে এখন অৰ্ডাৰ আছে তাত লিখা আছে গোটেই স্কেল পে পাব বুলি 57,000 to 1,82,000লৈকে কিন্তু আমাৰ অৰ্ডাৰটোত আপোনালোকে আচৰিত হ'ব আমাক পাৰ আৱাৰ বেচিছত দিছে পাৰ আৱাৰ 900 আৰু অসমত অকল আমি এডুকেশ্যন ডিপাৰ্টমেণ্টতে 3F নাই অসমত প্ৰতিটো ডিপাৰ্টমেণ্টতে 3F আছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টৰে সবেই স্কেল পে পাই আছে আৰু আমাৰ লগত কি কাৰণে আমাৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিছে বা বিউৰ'ক্ৰেটছসকলে কি কাৰণে আমাক বেয়া পাইছে আমি নাজানো চৰকাৰে দিয়াৰ পাছতো আমাক সেই সুবিধাখিনি দিব পৰা নাই এটা অকল ডেজিগনেশ্যনটো অকল আমি পাৰ্ট টাইম লেকচাৰাৰ আছিলোঁ তাৰ পাছত আমাৰ 3Fলৈ উন্নীতকৰণ কৰিলে সেই ডেজিগনেশ্যনটো চেঞ্জ কৰিবৰ কাৰণে আমাক 5 মাহ ধৰি আমাক অশান্তি কৰিলে মানসিকভাৱে আৰু আপোনালোকে আচৰিত পাব তেওঁলোকে দিব পৰা দৰমহাকেইটা যিটো ফাইল 5 মাহ ঘূৰি আছে আজিলৈকে এবাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনত থাকে এবাৰ গৈ ছেক্ৰেটেৰিয়েটত থাকে যদি ছেক্ৰেটেৰিয়েটত নাৰায়ণ কোঁৱৰ মহোদয় সচিবক আমি শিক্ষা সচিব নাৰায়ণ কোঁৱৰ ছাৰক তেখেতক সোধোঁ আমাৰ চেলাৰী কি হ'ল তেওঁ ডাইৰেক্টৰলৈ পঠায় ডাইৰেক্টৰ সুধিলে আমাৰ নাৰায়ণ কোঁৱৰ ছাৰৰ ওচৰলৈ পঠায় তেওঁলোকে আমাক 5 মাহে ইফালৰ পৰা সিফাল কৰি আমাক বহুত মানসিকভাৱে অশান্তি কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ